এই প্ৰেছ মিটখনত আমাৰ ডক্টৰ অক্ষয় এণ্ড ডক্টৰ দীপংকৰে আপোনালোকক গোটেই বিষয়ে ব্ৰিফ কৰিব। ব্ৰেইন ষ্ট্ৰোক মানে দুটা কাৰণ মেইন থাকে। একটা হয় ইস্কেমিক ষ্ট্ৰোক, সেকেন্ড হয় কাৰ্ডিও এম্বলিক ষ্ট্ৰোক। ইস্কেমিক ষ্ট্ৰোক যেটা হয় মেইনলি আমাৰ ডায়েবেটিছ, হাইপাৰটেনশ্যন, ডিসলিপিডিমিয়া, সেডেন্টাৰী লাইফষ্টাইল, ওবেচিটি এইবোৰ কাৰণে যেটা ক্লট বনি যায়, ক্লট বনি আমাৰ যেনেকৈ মই ক'লোঁ ব্ৰেইনৰ যেটা ভেচেলত যেতিয়া ফচি যায় আৰু ব্ৰেইনৰ যেটা পাৰ্ট আছে ব্লাড নাপায়, তেতিয়া এইটো ইস্কেমিক ষ্ট্ৰোক। সেকেন্ড, যেতিয়া আমাৰ হাৰ্ট ভালকৈ পাম্প নকৰে, কিবা ৰিদম ডিসঅৰ্ডাৰ হয় বা কণ্ডাকশ্যন ডিফেক্ট হয়, তেতিয়া মানে পটুক দিশিনি কিবা ব্লাডৰ ক্লট বনি ডাইৰেক্ট ব্ৰেইনত যাব পাৰে। মেইনলি এক দুটা হয় যাত মানে আমি ইস্কেমিক ষ্ট্ৰোক বা কাৰ্ডিও এম্বলিক ষ্ট্ৰোক বুলি কওঁ। আৰু ইয়াৰ উপায় কি আছে হাত সাৰিবৰ কাৰণে? উপায় মানে ষ্ট্ৰোকৰ কিছুমান মেনেজমেণ্ট থাকে, যেনেকৈ আপোনাৰ আমি গোল্ডেন উইণ্ড' পিৰিয়ড বুলি কওঁ, ফাৰ্ষ্ট 2.5 আৱাৰ্ছ বা 4.5 আৱাৰ্ছ। যাত যদি এইবোৰ পেচেণ্ট আমাৰ ফালে আহে, তেতিয়া এইবোৰ ক্লট ৰিজল্ভ কৰিবৰ কাৰণে কিবা মেডিচিন আছে, ইনজেকশ্যন আছে, টেনেক্টিপ্লেজ, আল্টিপ্লেজ, এইবোৰ আমি 4.5 আৱাৰ্ছ ভিতৰত দিব পাৰোঁ। যেতিয়া 4.5 আৱাৰ্ছ ক্ৰছ হৈ যায় আৰু যেতিয়া আমি চাওঁ কি ডাঙৰ ক্লট ব্ৰেইনৰ ভিতৰৰ ভেচেলত বা যেতিয়া আমি কেছ চাইছিলোঁ এইটো কেৰ'টিড ভেচেলত ফচি আছে, তেতিয়া আমি স্পেচিয়েল এনজিঅ'গ্ৰাফি কৰি, কেৰ'টিড এনজিঅ'গ্ৰাফি বা DSA বুলি যেটা প্ৰচিজাৰ আহে, আধুনিক প্ৰচিজাৰ, এইবোৰ কৰি আমি তাতে ষ্টেণ্ট বহাব পাৰোঁ বা ইমিডিয়েটলি তাক আমি অ'পন কৰিব পাৰোঁ। যিকোনো পেচেণ্টক যেনেকৈ বাৰী বাৰী ষ্ট্ৰোক হৈ আছে, ভাবিছিলে আহোঁতে দেৰি হ'ল, 3 দিন 4 দিন হৈ গৈছিলে, তেতিয়াও মানে যদি আপুনি ফাৰ্ষ্ট 2 উইকছ ভিতৰত আহে, স্পেচিয়েলি আমাৰ যেটা দুটা ভেচেল থাকে, ইণ্ট্ৰাক্ৰেনিয়েল ভেচেল, এক্সট্ৰাক্ৰেনিয়েল ভেচেল। ব্ৰেইনৰ ভিতৰত যেটা ক্লট আছে এইবোৰৰ কাৰণে আমাৰ মেক্সিমাম 16 আৱাৰ্ছ আছে, কিন্তু ব্ৰেইনৰ বাহিৰৰ যেটা ভেচেলত ক্লট হয় এইটো কাৰণে আমাৰ ঘৰে 2 উইকছৰ টাইম থাকে। তেতিয়া যেটা ষ্ট্ৰোক পেচেণ্ট 3 দিন 4 দিন পিছতে আহিলে, তাৰপিছত আমাৰ যেটা ষ্ট্ৰোক প্ৰট'কলত আমি ইনভেষ্টিগেশ্যন কৰি যদি পাওঁ তাতে ক্লট আছে, তেতিয়া আমি এইটো ক্লট ওলাবৰ কাৰণে আমাৰ কাৰ্ডিঅ'লজিষ্ট ছাৰ্ভিচেছ লৈ ষ্টেণ্টিঙৰ অপশ্যন আমাৰ ফালে আছে। এইবোৰ কৰি পেচেণ্টক মানে বাৰী বাৰী ষ্ট্ৰোক হোৱা, বাৰী বাৰী মিৰ্গি হোৱা বা বাৰী বাৰী কোনোবা ভিজন লছ হয়, এইবোৰ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। মানে ষ্ট্ৰোকৰ আমি দুটা ক্লাছিফিকেশ্যন কৰোঁ, য়ং ষ্ট্ৰোক আৰু আমাৰ নৰ্মেল ষ্ট্ৰোক। এনি এজ লেছ দেন 50 ইয়াৰ্ছ যদি পেচেণ্টক ষ্ট্ৰোক হয়, আমি তাক য়ং ষ্ট্ৰোক বুলি কনচিডাৰ কৰোঁ। য়ং ষ্ট্ৰোকৰ বেলেগ বেলেগ কাৰণ হ'ব পাৰে, কোনোবা কোৱাগুলেশ্যন ডিফেক্ট হ'ব পাৰে, কোনোবা অটো ইমিউন প্ৰব্লেম হ'ব পাৰে। যদি আপুনি চাই 30-35 ইয়াৰ্ছত বাৰী বাৰী ষ্ট্ৰোক হৈ আছে, কিছুমান নিউৰো ইনফেকশ্যন আমি কওঁ, বেয়া ইনফেকশ্যন যদি ব্ৰেইনত গুচি গ'ল, তেতিয়াই বাৰী বাৰী এইটো হয়। তো মানে ষ্ট্ৰেছ, ডায়েবেটিছ, হাইপাৰটেনশ্যন ইউজুৱেলি অল্ড এজ ষ্ট্ৰোক হয়, কিন্তু যদি য়ং এজ ষ্ট্ৰোক হয় তেতিয়া আমাক কমপ্লিট গোটেইখিনি প্ৰফাইল চেঞ্জ হয়, তাৰ ট্ৰিটমেণ্ট চেঞ্জ হয়। সব মানে ষ্ট্ৰোকত আমি ইকোস্প্ৰিন বা ৱাৰফেৰিন টেবলেট দি ভাল হ'ব বুলি কথা নাই। যদি য়ং ষ্ট্ৰোক আহে তেতিয়া তাৰ ৱৰ্কআপ কৰি আমাৰ চাব লাগিব কি কিহৰ কাৰণে হৈছিল। পাৰ্চেণ্টেজ বুজিছোঁ মানে ষ্ট্ৰোকৰ মানে যদি আপুনি চাই 4টাৰ পৰা 1টা মানুহ অল্ড ষ্ট্ৰোকৰ পৰা চাফাৰ কৰে, বা যেটা য়ং পেচেণ্ট আছে তাত কম্পেৰেটিভলি কম, 6টাৰ পৰা 1টা বাচ্চাক মানে ইউজুৱেলি য়ং ষ্ট্ৰোকত আহি যায়। মানে যদি পাৰ্চেণ্টেজত মই কওঁ, য়ং ষ্ট্ৰোকৰ প্ৰমাণ 12-14% আছে, কিন্তু অল্ড এজত আমি যদি ষ্ট্ৰোকৰ ভাবোঁ তো এইটো অলমষ্ট 20-25% আছে, যি পেচেণ্টক ডায়েবেটিছ বা হাইপাৰটেনশ্যন আছে। প্ৰথম মানে আমাক এক্সপিৰিয়েঞ্চ ৰেডিঅ'লজিষ্টৰ পৰা ডপলাৰ কেৰ'টিড কৰিব লাগে। ডপলাৰ কেৰ'টিড যদি আমি পাওঁ, পেচেণ্টক 50%ৰ পৰা বেছি ষ্টেন'চিছ আছে বা তাতে কিবা ক্লট আছে, তেতিয়া আমাক কেৰ'টিড এনজিঅ'গ্ৰাফি কৰিব লাগে। তেতিয়া আমি গম পাওঁ কি একজেক্ট মানে ষ্টেন'চিছ কিমান হয়। তাৰপিছত 3টা কেটেগৰী থাকে, 50 পৰা 70, 70 পৰা 80 বা 85, মোৰ দেন 85 বা কিছুমানক 90 বুলি লয়। তেওঁৰ ওপৰত ডিপেণ্ড থাকে। যদি পেচেণ্টক বাৰী বাৰী ষ্ট্ৰোক হৈ আছে, 60-70% যদি আমি ব্লক পাওঁ, পেচেণ্ট যদি য়ং আছে, য়ং মানে এজ ধৰি লওক লেছ দেন 50, তেতিয়া আমি চাৰ্জাৰীৰ অপাৰেশ্যন অপশ্যন ৰাখিব পাৰোঁ। তাক আমি কেৰ'টিড এণ্ড আৰ্টিঅষ্টমী বুলি কওঁ। বা যদি অল্ড এজ পেচেণ্ট থাকে, বেচিকেলি 70-75 ইয়াৰ্ছৰ পৰা বেছি পেচেণ্ট আছে, ব্লক 70%ৰ পৰা ওপৰ আছে, মানে মডাৰেটৰ পৰা যদি ওপৰ আছে, তেতিয়া আমাক ষ্টেণ্টিঙৰ কাৰণে ভাল। তো বেচিকেলি গ্ৰেড ডিপেণ্ড কৰে কিমান পাৰ্চেণ্টেজ আছে ষ্টেন'চিছৰ, ষ্ট্ৰোক কিমান বাৰী হৈছিলে আৰু এজ কিমান আছে। ষ্ট্ৰোকৰ প্ৰমাণটো বহুত বেছি ইয়াতে,
কিন্তু এইবোৰ যিবা প্ৰচিজাৰ আমি আৰম্ভ কৰিছিলোঁ, ডক্টৰ দীপাংকৰ ছাৰ আৰম্ভ কৰিছিলে, এইবোৰ ইমান ইজিলি বাকী হস্পিটেলত নহয়। তাত যেনেকৈ ছাৰ কৈছিলে দুফালে যেতিয়া ব্লক আছে 80 বা 90%, তেতিয়া কৰিবলৈ বহুত দিগদাৰী, বিকজ ইয়াত বহুত এক্সপাৰ্টিজ লাগে আৰু যিমান আমি জানো একজেক্ট পাৰ্চেণ্টেজটো নাই, কিন্তু আজি চব হস্পিটেল এইবোৰ চিকিৎসা দিব মানে নহয়, মানে বহুত কম চেণ্টাৰ আছে যি এইবোৰ চিকিৎসা দি আছে।